নমস্কাৰ, মোৰ আজি কাহিনীটোৰ নাম হৈছে আদিত্য আৰু জৰাৰ লভ ষ্টৰী। যেতিয়াই ইয়ালৈ অহা হয়, লগৰবোৰৰ সৈতে অহা হয়। আজি এনেদৰে অকলে আহি কিবা অদ্ভুত লাগিছে। একো নাই, কেতিয়াবা কেৱল নিজকে অলপ সময় দিব লাগে বুলি নিজকে সান্তনা দিলোঁ আৰু ডায়েৰীখন উলিয়াই কলমটো হাতত তুলি ধৰিলোঁ আৰু লিখিবলৈ আৰম্ভ কৰিলোঁ। প্ৰেম মাথো এটি শব্দ নহয়, ই এক সুকীয়া অনুভৱ, যি অনুভৱ প্ৰতিজন লোকে জীৱনৰ কোনোবা এটা ক্ষণত অনুভৱ কৰে। আমি কাৰোবাক খন্তেকতে ভাল পাব পাৰোঁ, কিন্তু খন্তেকত কাৰোবাক পহৰাটো সহজ নহয়। প্ৰেম সহজ হ'ব পাৰে, কিন্তু সেই প্ৰেমক বিয়াৰ সৈতে স্বীকৃতি দিয়াটো ইমান সহজ নহয়। যিয়ে নিজৰ ভালপোৱাৰ সময়খিনি অতিক্ৰম কৰি বিবাহপাশত আবদ্ধ হয় আৰু সুখ দুখৰ মাজতে জীৱনটো একেলগে এজনে আনজনৰ সৈতে প্ৰতিক্ষণতে থিয় দি জীৱনটো অতিবাহিত কৰাটোৱেই জানো সঁচা প্ৰেম নহয়? এয়াই হৈছে চাগে সঁচা প্ৰেম আৰু সঁচা ভালপোৱা। জীৱনলৈ কত বিপদ কিয়নো নাহক, কিন্তু সেই সময়কণ আপোনাৰ ভালপোৱাৰ গৰাকীয়ে যদি আপোনাৰ সৈতে থিয় দিয়ে, তেন্তে আপুনি আপোনাৰ জীৱনলৈ অহা যিকোনো সংঘাত অতিক্ৰম কৰি যাব পাৰিব। যিহেতু আমি প্ৰত্যেকজন একোজন মানুহ। আৰু জানেনে, মানুহ আটাইতকৈ বেছি ভোকাতুৰ কিহৰ বাবে? এই প্ৰেমৰ বাবে। ঠিকেই শুনিছে। মানুহ প্ৰেম, মৰম আৰু ভালপোৱাৰ বাবে ভোকাতুৰ। আমাক কোনোবাই অলপ প্ৰেম মৰম দিলেই আমি আত্মহাৰা হৈ নপৰোঁ জানো? তাৰ পিছত সেই মানুহজনক আমি সপোনত দেখোঁ, দিঠকত তেওঁৰ হ'বলৈ খোজোঁ। এয়াই প্ৰেম, যিয়ে আমাক পৃথিৱীলৈ আটাইতকৈ বেছি সুখী ব্যক্তি অনুভৱ কৰাই দিয়ে। সঁচা আৰু প্ৰকৃত প্ৰেম নিজৰ প্ৰিয়জনৰ পৰা জোন, তৰা, বেলি আনি দিয়াৰ বাবে আশা নকৰে। প্ৰকৃত প্ৰেমে নিজৰ প্ৰিয়জনে আনি দিয়া 10 টকীয়া ডেইৰী মিল্ক চকলেটটো পায়ো বিৰাট সুখী অনুভৱ কৰে। ভাল লগা অনুভৱবোৰ সদায় হৃদয়ে সাঁচি ৰাখে, লাগিলে সেই আপোনজন জীৱনত থাকক বা নাথাকক। বৰ্তমান কোনোবা ক্ষণত আকৌ অতীতবোৰে আমনি কৰে। আজিও মনত আছে বিশ্ববিদ্যালয়ৰ প্ৰথমটো দিনত তাইক লগ পোৱাৰ সেই মুহূৰ্তটো। কেনেকৈ এজনী ছোৱালী ইমানেই সৰল আৰু মৰমীয়াল হ'ব পাৰে। মাজনিশা আজিও কেতিয়াবা তাইক সপোনত দেখা পাওঁ। তাইৰ হাতত পৰশত বৰ্তমান সকলো বেদনা পাহৰি পেলাওঁ। অতীতৰ পাতবোৰ খুলিলে সেই দিনটোক আজীৱনৰ পৰা মচি পেলাব মন যায়, যিদিনা আমি দুয়ো আঁতৰ হ'ব লগা হৈছিল এজনে আনজনৰ পৰা। খং উঠে বহুত। কিয় নিয়তিয়ে আমাক লগ পোৱালে? যদি এই জীৱনত আমি এজনে আনজনৰ হ'বই নোৱাৰিলোঁ, কি নিয়তিয়ে আমাৰ জীৱনবোৰৰ লগত এনেদৰে খেলা কৰে? তাই মোক কেতিয়াও আদিত্য বুলি সম্পূৰ্ণ নামটো নেমাতিলে, সদায় মৰমতে আদি বুলিয়েই মাতিলে। আজি মোৰ জীৱনত মোক আদি বুলি মতা কোনো মানুহ নাই। লগৰবোৰক তাইৰ কথা আজিও সুধোঁ মাজে সময়ে। মোৰ বেষ্ট ফ্ৰেণ্ড নয়নক কওঁ, জৰায়ে ইনষ্টাগ্ৰামত যদি কিবা কবিতা পোষ্ট কৰে, মোক স্ক্ৰীনশ্বট এটা দি পঠাবি। বিৰাট ধুনীয়া কবিতা লিখে তাই। আজিও তাইৰ কবিতাবোৰ শব্দৰ আঁৰত নিজৰ প্ৰতিচ্ছবি দেখা পাওঁ। তেতিয়া বুজি উঠোঁ যে মই যিদৰে তাইক আজি পৰ্যন্ত পাহৰিব পৰা নাই, তাইও মোক আজি পৰ্যন্ত পাহৰিবই পৰা নাই। এইবোৰে মনত এক আকৌ নতুন আশা কঢ়িয়াই আনে। কিজানি আকৌ আমাক আমাৰ নিয়তিয়ে লগ পোৱাব নেকি? আকৌ সেই আশাবোৰত চেঁচা পানী ঢালে আমাৰ ধৰ্মৰ ভিন্নতাই, যাৰ বাবে আমি আমাৰ সম্পৰ্ক ত্যাগ কৰিব লগা হ'ল। সমাজখনৰ ৰীতি-নীতি, পৰিয়ালৰ প্ৰতি থকা কৰ্তব্যবোৰ বুজাৰ আগত আমাৰ ভালপোৱাই ত্যাগক আঁকোৱালি ল'লে। যদি প্ৰতিজন মানুহে মানুহক কেৱল মানুহ হিচাপে গণ্য কৰিলে হয়, হয়তো আমাৰ সম্পৰ্ক জৰা আৰু আদিত্যৰ প্ৰেমেও সফলতা লাভ কৰিলে হয়।